হেল্ল' বন্ধুসকল, এয়া গুড মৰ্ণিং সকলোলৈকে। গুড মৰ্ণিং। আমি অকণমান মৰ্ণিং ৱাক কৰিব আহিলোঁ। এয়া আপোনালোকে দেখিছেনে মনোমোহা দৃশ্য, বাগানৰ মাজে মাজে পৰিৱেশ। এইফালে আকৌ NRLৰ আপুনি দৃশ্য দেখিছে, NRL কাষতে কিন্তু ভিতৰত নহয় আৰু। দাদা খৰি ৰানিং কৰিব পৰা নাই, জানেই মোৰ বিষয়টো। খোজকাঢ়ি আহি আছোঁ আৰু মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ গাইজ। আপোনালোকে কি কৰিছে নাজানো আৰু, যদি পাৰিলে এনেকৈ অকণমান ফুৰিব ৰাতিপুৱা। গানকে অকণ ৰাতিপুৱাকৈ গুণগুণাই দে আকৌ। এই NRLৰ দৃশ্য দেখিছে নহয়, মই বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক, ভিতৰতো প্ৰৱেশ নিষেধ। সেইবাবে বাহিৰৰ পৰাই দেখুওৱা হৈছে। ধুনীয়াকৈ দেখুৱাই দে। পুনৰবাৰ আপোনালোকলৈ গুড মৰ্ণিং, সুপ্ৰভাত। এই ৰাস্তাটো কিমান দীঘল দেখিছে নাই। এনেকৈ গৈ থাকিলে আপুনি পংকালৈ ওলাই যাব পাৰিব। পংকা এইফালে হয় NRL ওলাই যাব, নুমলীগড় পাবগৈ। ইয়াৰ পৰা দেখক NRLৰ দৃশ্য। এইয়া কিমান দূৰ, এইটো বেক চাইড NRLৰ বেক চাইড এইটো ন। 8 বজাৰ লগে লগে মানুহৰ সমাগম, আৰু আপুনি লাইন পাতিব লাগিব। ইমান কাম কৰা এমপ্লয় চব লগ পাব। আমি খোজকাঢ়ি বহুত দূৰ পালোঁগৈ। গৈ থাকিলে ঘৰে পামগৈ। এইফালে দীঘলীয়া ৰাস্তাটো গৈ আছে, গৈ নোপোৱা গাঁৱত পামগৈ আমি এতিয়া। এইফালে ৰেজাবাৰী গাঁও আছে, এইফালে আকৌ এটা ৰাস্তা সোমাই গৈছে, ৰেজাবাৰী গাঁৱলৈ যোৱা ৰাস্তা। বাকী পৰিৱেশটো ধুনীয়া লাগিছে, ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশ। থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।